ৰাতিপুৱাতে বাহিৰ কাম বনবোৰ আজৰি কৰি পাকঘৰলৈ বুলি আহিলোঁ। ভিতৰত চাইছোঁ চব্জি একোৱেই নাই বনাবৰ কাৰণে। লৰালৰিকৈ বাৰীলৈ গৈ ভাতকেৰেলা কেইটামানকে ছিঙি আনিলোঁ। একেবাৰে শেহতীয়াকৈ লাগিছে কেৰেলাকেইটা। বৰ ধুনীয়া কুমলীয়া হৈ আছে, তাকে ভালকৈ কাটি বাছি ল'লোঁ। তাৰপাছতে ভাজিখিনি বহাই থওঁ মানে ছাগলীকেইজনীকে খুলি দিলোঁগৈ। ৰাতি কিন্তু বৰ ডাঙৰ বৰষুণ দিলে আৰু চোতালো একেবাৰে বহুত বেছি বোকা হৈ গ'ল। লগতে ছাগলীৰ পোৱালীকেইটাও উলিয়াই পঠালোঁ। ভাতখিনি চাই মেলি নমাই থৈ আহিলোঁ। তাৰপাছতে গোবৰখিনি পেলাই ল'লোঁ। গৰু গাই খুলিলোঁ। এজনীয়ে গাই আমি কিন্তু যিমান গোবৰ পাওঁ গোটেইখিনি আমি গোটাই ৰাখোঁ। যেতিয়া আমি খেতিত দিব লগা হয় শুকুৱাই মেলি তেতিয়া তাত আমি ব্যৱহাৰ কৰোঁ। সেইকাৰণে যিমান গোবৰ পাওঁ আনি পেলাই গাঁততে আমি গোটাই ৰাখি থওঁ গোটেইখিনি। ছাগলী গোবৰ হওক গৰু গোবৰ হওক সকলোখিনি লগতে গোটাই ৰাখোঁ। তাৰপাছতে গোবৰ পেলোৱা কামখিনি কৰি গোহালিটো ভালকৈ চাফ চিকুণ কৰি আজৰি হৈ ল'লোঁ। তাৰপাছতে আৰুতো বহুত কাম কৰিব লগা আছে। ৰাতিপুৱাই এইখিনি কৰি ল'লে দিনটোলৈ বহুতখিনি কাম আজৰি হোৱা যেন লাগে। তাৰপাছতে আকৌ দালি বনাবলৈ থাকিলেই নহয়, মানুহজনক ক'লোঁ অমিতা দুটাকে পাৰি দিয়া। অমিতাও কিন্তু পুলিৰ অমিতা যদিও বহুত ওখ হৈ গ'ল। সোনকালে ৰোৱা, বেছি দিন হোৱাই নাছিলে, বহুত জল্দি গছজোপা ডাঙৰ হৈ গ'ল, দীঘল হৈ গ'ল আৰু অমিতাও বহুত বেছি লাগিলে। 2টা অমিতা পাৰি দিলে। তাৰপাছতে অমিতা গুচাই মেলি আহি কুকুৰা পোৱালীকেইটাকো ভালকৈ খাবলৈ দি ল'লোঁ। আজি কুকুৰা পোৱালীকেইটা উলিয়াই দিওঁতে অকণমান দেৰি হ'ল। 9টামান ওলাইছিলে, 2টামান মৰিলে, কণী বেয়া হৈ গ'ল। সেইকাৰণে কেইটামান আছেগৈ, 7টামান। আৰু মানুহজনে ইফালে লৰি আহিলে দেখিছেনে, দৌৰি আহিছে। তাৰপাছতে চেপাত মানে মাছ সোমাইছে বুলি মানুহজনে খবৰ দিলে। তাইদেউ হয়, তাইদেউ খবৰ দিয়াৰ কাৰণে চেপাটোলৈ দৌৰি আহিলে। চেপাটো পাতি থৈ গৈছে। মাছ কিমান সোমাই নোসোমাই পাছতহে গম পাম। ইফালে মানুহজনে সৰু জালখন লৈ পথাৰত পাতিলে। বেটাক মাছখিনি অলপ অৰুৱাই দিয়াত খুব ভাল পায়। মাছখিনিলৈ সোনকালে দৌৰি আহিছে। পলিথিনৰ পৰা উলিয়াই দিছে কাঁহীখনত। চাওকচোন কিমান বেছি মাছ পালে। ইমান বেছিও নহয় কিন্তু এপোৱা জোখৰ মাছ হৈ যাব। খাবলৈ বহুত সোৱাদ। মাছকেইজনী একেবাৰে ধুনীয়াকৈ জীয়াই থকা মাছ খাবলৈ যে আৰু তেলেতীয়া। আৰু চেপা চাবলৈ বুলি বেটা ইফালে দৌৰি আহিছে। খুব ভাল পায় মাছ বুলি ক'লে। দেউতাকেও মাছৰ লগত খুব মানে পাকৈত বুলি ক'ব লাগিব। আৰু ইফালে চেপাটো ময়ে দাঙি চালোঁগৈ। ইমান মাছ নাছিলে, একেবাৰে সৰু সৰু দৰিকণা কেইটামানহে সোমাই আছিলে। তথাপিও কিন্তু পাতত দি খাবলৈ নেমু চেপি বৰ সোৱাদ লাগে। চেপাটো দাঙি চালোঁ। চাওকচোন, মই কিন্তু চেপা ভালকৈ দাঙি ব্যৱহাৰ কৰিবই নাজানো। এতিয়া চেপাটো মানে আমাৰ অলপ বেছি সেৰেঙা হয়, সেইকাৰণে অলপ সৰু মাছবোৰ ওলাই যাবলৈ সুবিধা পায়। তথাপিও কেইজনীমান পালোঁ। ধুনীয়াকৈ টেঙা চেপি খাবৰ কাৰণে ভালেই লাগিব। আৰু বেটাৰ পলিথিনটো লৈ থকাৰ কাৰণে মই তাতে ভৰাই মেলি আহিলোঁ। আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।